2026 বিধানসভা নিৰ্বাচনৰ বাবে মাজুলীত তৎপৰ হৈছে অসম গণ পৰিষদ। জিলা সভাপতি ব্ৰজেন গামক আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ইংগিত দলীয় নেতৃত্বৰ। মাজুলী জিলা অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সতীৰ্থ সন্মিলনত এই কথা স্পষ্ট কৰিলে দলীয় নেতৃত্বই। বিজেপি বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কিছুদিন পূৰ্বে একাংশ অগপ কৰ্মীয়ে কেন্দ্ৰীয় সমিতিয়ে নিদিলেও মাজুলীৰ পৰা ব্ৰজেন গামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ হুংকাৰ দিছিল। আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি সতীৰ্থ সন্মিলন আজি সভা পাতিছো। আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ এটাই যে অসম গণ পৰিষদ দলৰ আগৰে পৰাই যিবোৰ সমষ্টিত আমাৰ মাননীয় সভাপতিগৰাকীৰ ভাষাৰে যদি ক'ব গ'লে শিপাৰ য'ত আমাৰ শিপা আছে এই শিপা থকা সমষ্টিবিলাক সক্ৰিয় কৰিব লাগে আৰু 2026 কাৰণে আমাৰ দলটো পুনৰ সক্ৰিয় ৰূপত জাগি উঠিব লাগে। সেই উদ্দেশ্যে আমি আজি ইয়াত আমাৰ সতীৰ্থ সন্মিলন পাতিছো যে মাজুলীত যে অসম গণ পৰিষদ দলৰ শক্তি বৰ্তমানেও কমা নাই। সেই সম্পৰ্কত আমাৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব আৰু সেই সম্পৰ্কত আমাৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত এটাই দিছে যে তোমালোকে আমাৰ অসম গণ পৰিষদ দলটো শক্তিশালী ৰূপত আগবঢ়াই দিয়া সময়ত আমি কি সিদ্ধান্ত ল'ব লাগে তোমালোকৰ ওপৰত আমি সিদ্ধান্ত ল'ম বুলি আমাক